পৰিকল্পনা 3 বছৰ গৰ্ভধাৰণ কৰাৰ পিছত 31 অক্টোবৰ জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন আমি মুকলি কৰিছিলোঁ 9 দিন নহল এই 9 দিনতে পাইৰেচিয়ে এনেকুৱা এটা পৰ্যায় পাইছেগে যে তাত আমাৰ খুব বুজাৰ বাহিৰে দুখ প্ৰকাশ কৰাৰ বাহিৰে অন্য উপায় নাই এই সময়ছোৱাত বিশেষকৈ 19 ছেপ্টেম্বৰৰ পৰা আজি 8 তাৰিখ নৱেম্বৰ বহুত দেখিলোঁ বিভিন্ন ধৰণৰ ৰেকৰ্ড দেখিলোঁ 19 ছেপ্টেম্বৰৰ পৰা মানুহৰ সমাগম দেখিলোঁ ৰাস্তাত প্ৰত্যেক ঘৰ অসমীয়া কান্দা দেখিলোঁ কি ৰিক্সাৱালা কি ঠেলাৱালা কি মা কি দেউতা কি ককাই ভনী সকলোৱে নিজৰ আপোনজনক হেৰুৱাই হাবাথৰি খোৱা দেখিলোঁ 23 তাৰিখে অসম্ভৱ জনসমুদ্ৰ দেখিলোঁ জুবিন ক্ষেত্ৰত ৰৈ ৰৈ বিনালে মুক্তি হ'ল ৰাইজৰ সমাগম দেখিলোঁ এসপ্তাহতে অসংখ্য ৰাইজে অসংখ্য জুবিন অনুৰাগীয়ে আমাক মৰম কৰা দেখিলোঁ যিটো আগতে কোনো অসমীয়া চিনেমাত হোৱা নাছিলে কিন্তু তাতকৈ দুখৰ কথা পাইৰেচিৰ ৰেকৰ্ড দেখিলোঁ যিটো হ'ব নালাগিছিলে সেইটোহে দেখিব নালাগিছিলে আমি কোনো জুবিন গাৰ্গে য'ত আটাইতকৈ বেয়া পোৱা বস্তুটো আছিল পাইৰেচি গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্টিং মিডিয়াৰ জৰিয়তে মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যিসকল দুষ্কৃতিকাৰীয়ে এই দুষ্কাৰ্যত লিপ্ত হৈছে তেওঁলোকে অতি শীঘ্ৰে আমাৰ এই ছবিখন তেওঁলোকে যেনেকৈ পাইৰেচি কৰি আছে সেইবোৰ বন্ধ কৰক এই 9 দিনতে কাটি কুটি সৰু সৰুকৈ দিয়া আৰম্ভ কৰিলে একো মাত নামাতিলোঁ ভাবিছোঁ জুবিনৰ স্মৃতিৰ সকলোৱে চাগে নিজৰ লগত সাঁচি ৰাখিবলৈ অকণমান 1 মিনিট 2 মিনিট ৰাখিছে কাকো একো কোৱা নাই তাৰপিছত কৈ যে 5 মিনিট 15 মিনিট এঘণ্টা এতিয়া এনেকুৱা এটা পৰ্যায় আহিলে যে আজি 3-4 দিনমানৰ পৰা গোটেই চিনেমাখন আহি আছে পাইৰেচি হৈ পেলাই সেইটো আটাইতকৈ দুখজনক কথা আৰু এইটোৱে যদি হয় জুবিন গাৰ্গে যিটো সপোন দেখিছিলে ভৱিষ্যতে অসমীয়া চিনেমাক লৈ তেতিয়া সেই সপোনটো আৰু কেতিয়াও সাৰ্থক নহয় জুবিন গাৰ্গে ৰৈ ৰৈ বিনালেখনক লৈ পেলাই সপোন দেখা নাছিলে গোটেই অসমীয়া ছবি জগতখনক লৈ পেলাই সপোন দেখিছিলে গোটেই অসমীয়া ছবিয়ে বিশ্ব দৰবাৰত দবদবাই থকা সপোন দেখিছিলে গোটেই অসমীয়া চিনেমাই ভাল ব্যৱসায় কৰাৰ সপোন দেখিছিলে গোটেই ভাৰতবৰ্ষতে হওক গোটেই পৃথিৱীতে হওক সেই সপোন চাগে আমি আৰু এনেকৈ ধৰণে যদি পাইৰেচি কৰে সাৰ্থক কৰিব নোৱাৰিম মই নাভাবোঁ যে ইয়াৰ পিছত কোনোবা প্ৰযোজক ওলাই আহিব আমাৰ ছবি প্ৰযোজনা কৰিবলৈ কোনেও চাগে সাহস নকৰিব গতিকে মই এটাই অনুৰোধ কৰিছোঁ মিডিয়াৰ থ্ৰুদি আপোনালোকে প্ৰচাৰ কৰক যাতে এই পাইৰেচি কৰা সকলে শাস্তি দিয়া হওক আৰু তেওঁলোকে যাতে যিবোৰ ক্লিপ আপলোড কৰিছে সেইবোৰ যাতে অতি সোনকালে নিজৰ ইউটিউব চেনেলৰ পৰা নিজৰ পেজৰ পৰা সেইবিলাক ডিলিট কৰে সো দুটা ধৰণৰ বস্তু দেখা পোৱা গৈছে ৰাইজে ঠিকে কৈছে যে বিভিন্ন ধৰণৰ ৰেকৰ্ড হ'ল পাইৰেচি ৰেকৰ্ড এটা বেলেগ লেভেললৈ গৈছে এতিয়া আমাৰ 3000তকৈও অধিক জুবিনৰ অনুৰাগী ফেন ক্লাবৰ তেওঁলোকে কণ্টিনিউৱাছ বেচিছত এণ্টি পাইৰেচিৰ কাৰণে লাগি আছে য'ত দেখে ইউটিউব হওক ফেচবুক হওক তাত তাৰ পৰা নমাবলৈ ট্ৰাই কৰি আছে তেওঁলোকে এণ্টি পাইৰেচি দিনে ৰাতিয়ে লাগি আছে মই নিজে অলমষ্ট 3 দিন নোখোৱা নেমেলাকৈ ৰাতিয়ে দিনে পাইৰেচি এগেইনষ্টত কাম কৰিলোঁ কিন্তু এতিয়া এনেকুৱা এটা অৱস্থা হ'ল য'ত গোটেই চিনেমাখন ইউটিউবত দি দিছে গোটেই চিনেমাখন দিয়াৰ লগে লগে কি হয় আমি এটা এইটো মানে ৰক্তবীজ টাইপ হৈছে এটাক তললৈ নমোৱাৰ লগে লগে 10টা আৰু আহে এইটো কেনেকুৱা ধৰণৰ এটা চক্ৰ এই বস্তুটো বুজি পোৱা নাই আৰু নামবোৰ গোটেই ফেক নাম দি পেলাই আহে আমাৰ কিছুমান নাম আমি কৈছোঁ ৰ'ব কিং ভাই আকৰাম হুছেইন আয়ামান কো তাৰপিছত কি অংকিকা বৰুৱা জুবিন ফেন ক্লাব পাপু বুলি আহে আছামিজ ৰিল ভিডিঅ' এই এনেকুৱা ধৰণৰ বেলেগ মালাকাৰ অৰুণ অসম এনেকুৱা বেলেগ ধৰণৰ একাউণ্ট খুলি পেলাই য'ত ছাবস্ক্ৰাইবাৰ নাই তাত এইবোৰ দি পেলাই মানে আমি যিমান ট্ৰাই কৰিছোঁ আৰু 10টা বেছিকৈ ওলাইছে গতিকে সৰু সুৰা ক্লিপ নিজৰ কাৰণে লৈ যোৱাটো সেইটোত আমি একো কোৱাই নাছিলোঁ কিন্তু এতিয়া যেহেতু গোটেই সিনেমাখন দি দিয়া হৈছে এই বস্তুটো আটাইতকৈ দুখ লগা এই কাৰণে যে সিনেমাখন
জুবিন গাৰ্গে এটা বিশেষ মাধ্যমৰ জৰিয়তে দেখুৱাটো বিচাৰিছিলে য'ত এটা হলত চালে সেই চাউণ্ড কোৱালিটি সেই চিনেমেটিক এক্সপিৰিয়েঞ্চটো পায় কাৰণে এতিয়া যদি চবেই মোবাইলতে চাবলৈ হয় চবেই ইউটিউবত চাবলৈ হয় তেতিয়াহ'লে তেনেকৈ বনোৱাৰ কোনো অৰ্থ নাথাকিলে গতিকে সেই ৰেচপেক্ট এটলিষ্ট তেওঁৰ কাৰণে ৰেচপেক্টটো দি পেলাই যাতে আপোনালোক সকলোৱে এই পাইৰেচিৰ এগেইনষ্টত এগেইনষ্টত যদি কাম কৰে বা এটলিষ্ট মানুহক তেনেকুৱা দেখিলে সেইটো মানা কৰে আৰু আপোনালোকে যদি এইটোত আমাক সহায় কৰে তেতিয়াহ'লে আমি বহুত ধন্য হ'ম আৰু এইটোৱে ৰিকুৱেষ্ট থাকিলে যদি এইটো কৰা নহয় তেতিয়াহ'লে ইমানেই পাইৰেচি হয় তেতিয়াহ'লে আগৰ নেক্সট চিনেমাবোৰতো একেবোৰে হ'ব আৰু আমাৰ চিনেমা ইণ্ডাষ্ট্ৰিটো জীয়াই থাকিবলৈ অসুবিধা হ'ব সেইটো কেতিয়াও হ'ব নোৱাৰিব চাওক মাজতে আমাৰ খুব দুৰ্দিন গৈছে মুনীন বৰাদেৱৰ বিধাতা ছবিখনো ঠিক তেনেধৰণৰ এটা ঘটনা ঘটিছিল সেই ছবিখন ব্যৱসায়িকভাৱে খুব ভাল চিনেমা আছিল কিন্তু ব্যৱসায়িকভাৱে একদম সফল হ'ব নোৱাৰিলে তাৰপিছত যদি আমি আহোঁ যে চিডি সময়লৈকে যদি গুচি যাওঁ VCD সময়লৈকে তেতিয়াও পাইৰেচি হ'ল পাইৰেচি এনেকুৱা এটা পৰ্যায় পালেগৈ যে গোটেই আমাৰ সাংস্কৃতিক শিল্পীখিনিয়ে বহি গ'ল গোটেইখিনি একো কৰিব নোৱাৰা হ'ল এতিয়াও হয়তো তেনেকুৱা পৰিৱেশলৈ ঠেলি লৈ গৈ আছে আৰু মোৰতো এনেকুৱা লাগিছে আমাৰ সাংস্কৃতিক কৰ্মীখিনি গোটেইখিনি হৈছে ফুটবল মৰম কৰিলেও লঠিয়াব ভাল পালেও লঠিয়াব আকালি ল'লেও লঠিয়াব ওপৰলৈও দিলে আমি হ'লেছোঁ ফুটবল এনেকুৱা এটা ফুটবল পাইৰেচিয়েও লঠিয়াব চবেই লঠিয়াব তাৰমানে যা যি কৰ আমিও মানুহ আমি কিমানলৈকে সহ্য কৰিম 9 দিনত যদি কাৰোবাৰ এটা সন্তানক কাটি কুটি এনেকৈ টুকুৰা কৰি বিকা হয় বজাৰত সেইটো কোনোবাই সহ্য কৰিব পাৰিব নেকি এই পাইৰেটৰসকল মানসিকতা নাই নেকি তেওঁলোকেতো মানুহ অকণটো চিন্তা কৰিব লাগে কাৰ সৃষ্টিৰ ওপৰত তেওঁলোকে হাত দিছে আৰে সত্তা জুবিন গাৰ্গ মহাপুৰুষৰ স্থানত তেওঁ ঠাইত বহাইছে অসমৰ ৰাইজে অসমবাসীয়ে তেওঁৰ সৃষ্টিত হাত দিছে যিটো নেকি জুবিন গাৰ্গে অন্যৰ সৃষ্টিত তেনেকুৱা ধৰণৰ কাটি কুটি হেৰি কৰি তেওঁ বেয়া পাইছিলে এটা গান বিকৃত কৰি গালে বেয়া পাইছিলে এটা ভাষা অশুদ্ধকৈ ক'লে তেওঁ বেয়া পাইছিলে যিজন মানুহে বলিউড এৰি অসমলৈ গুচি আহিলে অকল অসমবাসীৰ কাৰণে অসমবাসীৰ মৰমৰ কাৰণে আৰু তাত এতিয়া আমি এয়ে প্ৰতিদান দিছোঁ আজি 51 দিন হৈছে মাত্ৰ তেওঁ আমাৰ ওচৰৰ পৰা যোৱা আৰু তেওঁ যিটো বস্তু আটাইতকৈ বেয়া পাইছিলে পাইৰেচি সেইটোৱে আমি কৰি আছোঁ চুৰ কৰি আছোঁ তেওঁৰ সৃষ্টিক চুৰ কৰি বিকৃত কৰি আছোঁ তেওঁ অনুৰোধ কৰিছোঁ অনুৰোধ নহয় ডিমাণ্ড দিছোঁ নকৰিব বন্ধ কৰক আমি ইতিমধ্যে আইনী ব্যৱস্থা লৈছোঁৱে নহ'লে ইয়াৰ পিছত কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব